নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চায়, অন্তলৈকে চাই স্কিপ কৰি আৰু এটা সমাপ্ত কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কমপ্লেক্স হ'ব পাৰে, কাৰণ আপোনারা সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিনম্ৰ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তু। আজিৰ বিষয়বস্তুটো বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু, কাৰণ কম বেছি পৰিমাণে এই বিষয়বস্তুটো বহুতৰ ক্ষেত্ৰত সংঘটিত হোৱা দেখা যায়। আমাৰ সকলোৰে বেংকত একাউণ্ট আছে, গতিকে সদায় এটা আমাৰ মনত ভয় থাকে যে আজিকালি যিহেতু ডিজিটেল হৈ গৈছে, সকলো অনলাইনৰ জৰিয়তে হয়, গতিকে এটা ভয় আমাৰ সকলোৰে থাকে, যদি মোৰ বেংকৰ একাউণ্টত থকা পইচাখিনি হেক্ট হয় বা চাইবাৰ ফ্ৰড হয় বা ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যনৰ জৰিয়তে সেই পইচাখিনি যদি কোনোবাই উলিয়াই লৈ যায়, যাক আমি সহজ ভাষাত ক'বলৈ গ'লে হেক্ট এমাউণ্ট বুলি কওঁ, গতিকে বেংকে হেক্ট এমাউণ্ট ঘূৰাই দিবলৈ বাধ্য হয়নে নহয়? যদি আপোনাৰ এটা বেংকৰ একাউণ্ট আছে, সেই একাউণ্টত থকা পইচাসমূহ যদি কোনোবাই হেক কৰি লৈ যায়, চাইবাৰ ফ্ৰড কৰি যদি লৈ যায়, তেতিয়াহ'লে সেই একাউণ্টত থকা পইচাখিনি যিখিনি হেক কৰি লৈ গ'ল, সেই হেক্ট এমাউণ্টটো বেংকে ঘূৰাই দিবলৈ বাধ্য হয়নে নহয়, সেই বিষয়ে চমুকৈ আজি চৰ্চা কৰিম। মন দি শুনিব। A bank is generally liable to return a hacked amount if the customer reports the fraudulent transaction promptly. বৰ গুৰুত্বপূৰ্ণ কথা। নৰ্মেলি জেনেৰেলি কি হয়, বেংক লায়েবল হয়, অৰ্থাৎ বেংকৰ দায়িত্ব থাকে যদি একাউণ্টৰ পৰা পইচাটো হেক্ট হৈ যায়, সেই হেক্ট এমাউণ্টটো বেংকে ঘূৰাই দিবলৈ বাধ্য বা লায়েবল হয় বা দায়িত্ব থাকে সেই হেক্ট এমাউণ্টটো ঘূৰাই দিবলৈ, যদিহে কাষ্টমাৰজনে ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যনটো যে হৈছে সেইটো যদি ইমিডিয়েটলি বা প্ৰম্পটলি যদি ৰিপৰ্ট কৰে এণ্ড ইজ নট ফাউণ্ড টু বি নেগলিজেণ্ট ইন প্ৰটেক্টিং দেয়াৰ একাউণ্ট ডিটেইলছ। আৰু যদি এইটো বিচাৰি পোৱা যায় যে বেংক একাউণ্টত যিজন বেংক একাউণ্ট হোল্ডাৰ তেওঁৰ পাৰ্টত কোনো ধৰণৰ নেগলিজেঞ্চ হোৱা নাই, তেওঁৰ একাউণ্ট ডিটেইলটো প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত তেওঁৰ পাৰ্টত কোনো ফল্ট হোৱা নাই, তেতিয়াহ'লে আপুনি যদি প্ৰম্পটলি ৰিপৰ্ট কৰে বিষয়টো বেংকক যে ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যন এটা হৈছে আৰু এমাউণ্টটো হেক্ট হৈছে, তেতিয়াহ'লে বেংকে সেই টকাখিনি ঘূৰাই দিবলৈ লায়েবল হয় বা দায়িত্ব থাকে ঘূৰাই দিয়াৰ ক্ষেত্ৰত। কিন্তু আপুনি বিষয়টো বা মেটাৰটো ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যনৰ যিটো বিষয় সেইটো ইমিডিয়েটলি বা প্ৰম্পটলি ৰিপৰ্ট কৰিব লাগিব আৰু আপোনাৰ পাৰ্টত কোনো ফল্ট হ'ব নালাগিব। আপোনাৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো প্ৰিভেণ্ট কৰাৰ ক্ষেত্ৰত বা প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত একাউণ্ট একাউণ্টৰ যিটো ডিটেইল সেইখিনি যদি আপুনি ভালকৈ প্ৰটেক্ট কৰি ৰাখে, তেতিয়াহ'লে আপোনাৰ পৰা যদি কোনো নেগলিজেঞ্চ নহয়, তেতিয়াহ'লে বেংক লায়েবল হ'ব আপোনাৰ হেক্ট এমাউণ্টটো ঘূৰাই দিয়াৰ ক্ষেত্ৰত। This is based on RBI guidelines that place the burden on banks to safeguard customer accounts against unauthorized transaction, and the customer should be compensated if they report the fraud quickly. অৰ্থাৎ this is based on RBI guidelines. এই যে বেংক লায়েবল হয় হেক্ট এমাউণ্টটো ঘূৰাই দিয়াৰ ক্ষেত্ৰত, সেইটো বেছ কৰিছে RBI গাইডলাইনৰ ওপৰত, য'ত এইটো কথা কোৱা আছে বেংকৰ ওপৰত বাৰ্ডেনটো দিয়া হৈছে, দায়িত্বটো দিয়া হৈছে টু ছেফগাৰ্ড কাষ্টমাৰ একাউণ্টছ। অৰ্থাৎ RBI গাইডলাইনৰ জৰিয়তে দায়িত্বটো বেংকক দিয়া হৈছে, বেংকৰ যিটো একাউণ্ট আছে কাষ্টমাৰৰ সেইটো যাতে ছেফগাৰ্ড দিব পাৰে এগেইনষ্ট আনঅথৰাইজড ট্ৰেঞ্জেকশ্যন, মনত ৰাখিব। এণ্ড দি কাষ্টমাৰ শুড বি কম্পেনছেটেড, অৰ্থাৎ কাষ্টমাৰজনক ক্ষতিপূৰণ দিব লগা হ'ব পাৰে বা দিয়া উচিত ইফ দে ৰিপৰ্ট দি
fraud quickly. যদি সেই ফ্ৰডটো তেওঁ ইমিডিয়েটলি ৰিপৰ্ট কৰে বেংকক, তেতিয়াহ'লে তেওঁ কম্পেনচেশ্যনো পাব পাৰে কাষ্টমাৰজনে। মই আকৌবাৰ কৈছোঁ, এ বেংক ইজ জেনেৰেলি লাইবল টু return a hacked amount if the customer reports the fraudulent transaction promptly and is not found to be negligent in protecting their account details. This is based on RBI guidelines that place the burden on banks to safeguard customer accounts against unauthorized transactions, and the customers should be compensated if they report the fraud quickly. মনত ৰাখিব। কি পইণ্টছ টু ৰিমেম্বাৰ, এতিয়া কোনকেইটা পইণ্ট আমি মনত ৰাখিব লাগিব হেক এমাউণ্টটো ঘূৰাই পোৱাৰ ক্ষেত্ৰত, সেই বিষয়ে চমুকে জানি থওক। 1 নম্বৰ, কাষ্টমাৰ ৰেছপনচিবিলিটি। কাষ্টমাৰ ৰেছপনচিবিলিটি কেনেকুৱা ধৰণৰ? ইটছ ক্ৰুচিয়েল টু ৰিপৰ্ট এনি আনঅথৰাইজড ট্ৰেঞ্জেকশ্যনছ টু দি বেংক ইমিডিয়েটলি টু মেক্সিমাইজ দি চান্সেছ অফ ৰিকভাৰিং দি হেকড এমাউণ্ট। মনত ৰাখিবলগীয়া কথাটো হৈছে, এইটো বৰ ইম্পৰ্টেণ্ট, যদি আপোনাৰ একাউণ্ট যিটো আছে বেংকত, তাত যদি আনঅথৰাইজ ট্ৰেঞ্জেকশ্যন হৈছে, সেই বিষয়টো ইমিডিয়েটলি আপুনি বেংকক ৰিপৰ্ট কৰিব লাগিব। যিটো এমাউণ্ট হেক্ট হৈছে বা আনঅথৰাইজ ট্ৰেঞ্জেকশ্যন হৈছে, সেই বিষয়টো বেংকক আপুনি ইমিডিয়েটলি ৰিপৰ্ট কৰিব লাগিব। ইয়াৰ কাৰণটো হৈছে টু মেক্সিমাইজ দি চান্সেছ অফ ৰিকভাৰিং দি হেক্ট এমাউণ্ট। মনত ৰাখিব। 2 নম্বৰটো হৈছে বেংক লাইবিলিটি। বেংকছ আৰ expected to take necessary measures to prevent fraudulent transactions and are generally liable to refund the hacked amount if the customer is not at fault. গুৰুত্বপূৰ্ণ কথা। বেংকৰ লাইবিলিটিৰ বিষয়ে জানি থওক। বেংকছ আৰ এক্সপেক্টেড, বেংকৰ পৰা এইটো আশা কৰা যায়, টু টেক নেচেচেৰী মেজাৰ্ছ টু প্ৰিভেণ্ট ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যনছ। অৰ্থাৎ বেংকৰ লাইবিলিটিটো হৈছে, বেংকৰ পৰা এইটো আশা কৰা যায়, বেংকে যিখিনি নেচেচেৰী মেজাৰ ল'ব লাগে সেইখিনি যাতে লয় ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যনটো প্ৰিভেণ্ট কৰাৰ ক্ষেত্ৰত, সেইটো বেংকৰ পৰা আশা কৰা যায়। এণ্ড আৰ জেনেৰেলি লাইবল টু ৰিফাণ্ড দি হেক্ট এমাউণ্ট। আৰু জেনেৰেলি কি হয়, যিটো এমাউণ্ট হেক্ট হৈছে সেইটো ৰিফাণ্ড কৰাৰ ক্ষেত্ৰত বেংকৰ দায়িত্ব থাকে, ইফ দি কাষ্টমাৰ ইজ নট এট ফল্ট, যদি কাষ্টমাৰৰ ভুল নাথাকে। অৰ্থাৎ যদি যিটো আনঅথৰাইজ ট্ৰেঞ্জেকশ্যন হৈছে সেইটো যদি কাষ্টমাৰৰ ভুলৰ কাৰণে হয়, ফল্টৰ কাৰণে হয়, তেতিয়াহ'লে কিন্তু হেক্ট এমাউণ্টটো আপুনি ঘূৰাই নেপাবও পাৰে। সেইকাৰণে কৈছে, বেংকছ আৰ এক্সপেক্টেড টু টেক নেচেচেৰী মেজাৰ্ছ টু প্ৰিভেণ্ট ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যনছ এণ্ড আৰ জেনেৰেলি লাইবল টু ৰিফাণ্ড দি হেক্ট এমাউণ্ট ইফ দি কাষ্টমাৰ ইজ নট এট ফল্ট। অৰ্থাৎ আপোনাৰ ভুলৰ কাৰণে যদি এমাউণ্টটো হেক্ট হোৱা নাই, আপুনি কোনো ভুল কৰা নাই আনঅথৰাইজ ট্ৰেঞ্জেকশ্যনৰ ক্ষেত্ৰত, আপোনাৰ পাৰ্টত ভুলটো নাই, তেতিয়াহে আপুনি হেক্ট এমাউণ্টটো ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে। এতিয়া RBI গাইডলাইনছ। দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ ক্লিয়াৰ গাইডলাইনছ ৰিগাৰ্ডিং কাষ্টমাৰ লাইবিলিটি ইন কেছ অফ আনঅথৰাইজ ট্ৰেঞ্জেকশ্যনছ, often placing zero liability on customers who report fraud within a specified time frame. এতিয়া দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই গাইডলাইনটো ক্লিয়াৰ কৰি ৰাখিছে ৰিগাৰ্ডিং কাষ্টমাৰ লাইবিলিটি। হেক্ট এমাউণ্টৰ ক্ষেত্ৰত কাষ্টমাৰৰ যিটো লাইবিলিটি, এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে যিটো গাইডলাইন আছে সেইটো ক্লিয়াৰ কৰি ৰাখিছে ইন কেছ অফ আনঅথৰাইজ ট্ৰেঞ্জেকশ্যনৰ ক্ষেত্ৰত। আৰু জিৰ' লাইবিলিটিটো দিয়া হৈছে অন কাষ্টমাৰ্ছ হু ৰিপৰ্ট ফ্ৰড উইদিন এ স্পেচিফাইড টাইম ফ্ৰেম। অৰ্থাৎ যদি এমাউণ্টটো হেক্ট হৈছে আপোনাৰ একাউণ্টৰ পৰা এটা এমাউণ্ট আৰু আনঅথৰাইজ ট্ৰেঞ্জেকশ্যন হৈছে, এই বিষয়টো যদি আপুনি স্পেচিফাইড সময়ৰ ভিতৰত, যিটো RBI গাইডলাইনত উল্লেখ আছে কিমান দিনৰ ভিতৰত ৰিপৰ্ট কৰিব লাগে, সেই টাইম ফ্ৰেমৰ ভিতৰত যদি আপুনি ৰিপৰ্ট কৰে, তেতিয়াহ'লে আপোনাৰ লাইবিলিটিটো জিৰ' লাইবিলিটি থাকিব। এইটো RBI গাইডলাইনছত স্পষ্টকৈ উল্লেখ আছে। মই আকৌবাৰ কৈছোঁ, দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ ক্লিয়াৰ গাইডলাইনছ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এটা ক্লিয়াৰ গাইডলাইনছ আছে ৰিগাৰ্ডিং কাষ্টমাৰ লাইবিলিটি ইন কেছ অফ আনঅথৰাইজ ট্ৰেঞ্জেকশ্যনছ। আনঅথৰাইজ ট্ৰেঞ্জেকশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ ক্লিয়াৰ গাইডলাইনছ আছে। আফটাৰ often placing zero liability on customers who report fraud
উইদিন এ স্পেচিফাইড টাইম ফ্ৰেম যিটো লাইবিলিটি থাকিব এই ক্ষেত্ৰত কাষ্টমাৰৰ সেইটো জিৰ' লাইবিলিটি বুলি কৈছে যদিহে বিষয়টো ফ্ৰড যে হৈছে সেই বিষয়টো যদি ৰিপৰ্ট কৰে স্পেচিফাইড টাইমৰ ভিতৰত যিটো ধৰি দিয়া আছে মনত ৰাখিব জানি থওক The Supreme Court recently observed that banks cannot shy from the responsibility to safeguard their customers from unauthorized transactions reported from their accounts. Supreme Court সুন্দৰকৈ স্পষ্টকৈ কৈ থৈছে banks cannot shy from the responsibility to safeguard their customers from unauthorized transactions reported from their accounts. Supreme Court স্পষ্ট কৰি দিছে বেংকে কিন্তু এৰাই চলিব নোৱাৰে পলাই ফুৰিব নোৱাৰে এৰাই চলিব নোৱাৰে তেওঁলোকৰ ৰেসপন্সিবিলিটিৰ পৰা অৰ্থাৎ কাষ্টমাৰক যিখিনি সেফগাৰ্ড দিব লাগে আনঅথৰাইজড ট্ৰানজেকচনৰ ক্ষেত্ৰত সেই বিষয়টোৰ পৰা কিন্তু বেংকে এৰাই চলিব নোৱাৰে পলাই থাকিব নোৱাৰে এই কথাটো স্পষ্টকৈ সুপ্ৰিম কোৰ্টে কৈছে আৰু এটা কথা জানি থওক ইন জানুৱাৰী 2021 The National Consumer Disputes Redressal Commission কৈছে in case of fraudulent transactions leading to withdrawal of money from a bank account the concerned bank shall be responsible for the loss not the customer or account holder মনত ৰাখিব জানুৱাৰী 2021ত National Consumer Dispute Redressal Commissionত কেছ এটা হৈছিল সেই কেছৰ সংক্ৰান্তত কৈছে কমিশনে In case of fraudulent transaction leading to the withdrawal of money from a bank account, যদি fraudulent transaction হৈছে আৰু মানি উইথড্ৰ হৈছে সেই বেংক একাউণ্টৰ পৰা from a bank account, তেতিয়া হলে কনসাৰ্ন যিটো বেংক থাকিব তেওঁ কিন্তু ৰেসপন্সিবল থাকিব for loss, not the customer আৰু account holder. কিন্তু এইখিনিতে এটা মনত ৰাখিব লাগিব যদি এটো প্ৰমাণ হয় যিটো আনঅথৰাইজড ট্ৰানজেকচন হৈছে আপোনাৰ একাউণ্টত সেইটো আপোনাৰ ফল্টৰ কাৰণে হৈছে তেতিয়া হলে কিন্তু বিষয়বস্তুটো হুকিয়া হ'ব মনত ৰাখিব গতিকে এই আলোচনাৰ পৰা দেখা গ'ল জেনেৰেলি যদি আপোনাৰ এটা একাউণ্ট যদি বেংকত থাকে আৰু বেংকৰ একাউণ্টৰ পৰা যদি আনঅথৰাইজড ট্ৰানজেকচন হৈছে বা হেক্ট হৈছে এমাউণ্ট তেতিয়া হলে বেংকৰ দায়বদ্ধতা থাকিব সেই বস্তুটো ৰিফাণ্ড কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ এই ক্ষেত্ৰত আৰবিআই গাইডলাইন আছে আপুনি বিষয়টো প্ৰম্পটলি ইমিডিয়েটলি ৰিপৰ্ট কৰিব লাগিব আৰু আৰবিআই গাইডলাইনছত এটা স্পেচিফাইড সময় দিয়া আছে কিমান দিনৰ ভিতৰত এই বিষয়টো ৰিপৰ্ট কৰিব লাগিব তেতিয়াহে আপোনাৰ যিখিনি এমাউণ্ট হেক্ট হৈছে সেইখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব আৰু এটা মনত ৰাখিব যদি আপোনাৰ পাৰ্টত কিবা ফল্ট আছে যেটো আনঅথৰাইজড ট্ৰানজেকচন হৈছে হেক্ট হৈছে এমাউণ্ট হেতু আপোনাৰ ভুলৰ কাৰণে হৈছে তেতিয়া হলে কিন্তু বিষয়বস্তুটো হুকিয়া হ'ব মনত ৰাখিব গতিকে এই আলোচনাৰ পৰা আজি অলপ হলেও আপোনালোকৰ কিবা লাভ হৈছে বুলি মই আশা কৰিছো মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছো খণ্ডটিত আৰু এটা নতুন বিষয়বস্তুলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আজি বিদায় মাগিছো নমস্কাৰ